মা অকণমান ৰখিব দেই, মই ফেনখন বন্ধ কৰি দিছোঁ, মানে ঘৰটো সাৰি লওঁ। মানুহ গৰমত থাকিব পৰা নাই, তই আকৌ ফেন বন্ধ কৰিব আহিছ? কিয়নো তেনেকৈ কৈছে মা? মই জানো আকৌ নিদিম, ঘৰটো সাৰি লওঁ। ফেনখন জ্বলি থাকিলে জাবৰবোৰ উৰি যায় কাৰণেহে। হ'ব হ'ব, তই মোক শিকাব নালাগে। সোনকালে সোনকালে কামখিনি কৰ আৰু মোৰ ফেনখন চলাই পেলাই থৈ যা। উফ, ইমান গৰম, থাকিব পৰা নাই। হ'বই আৰু এতিয়া মা, কামখিনি হোৱাই পেলাই মোক ভৰিকেইখন মালিচ কৰি দিবি। ঠিক আছে বাৰু মা। নিধি, মোৰ অফিচ দেৰি হৈছে, ভাতকেইটা দি লৈ আহিছোঁ। অঁ ঠিক আছে ব'লা। এইটো হৈছে বিমলাৰ পুতেক ৰাকেশ। ৰাকেশ বিমলাৰ ডাঙৰ পুত্ৰ আৰু বিমলাৰ এজনী জীয়েকো আছিল। তাইৰ নাম আছিল ৰিচা। ৰিচা এখন ধনী ঘৰলৈ বিয়া হৈ গৈছিল। বিমলাই নিজৰ জীয়েকক বহুত ভাল পাইছিল, কিন্তু বোৱাৰীয়েকক দেখিব নোৱাৰিছিল। বিমলা বাইদেউ, অঁ কচোন, ক'ত আছিলেনো? ইমান দিনৰ মূৰত দেখিলোঁ। কি কবি আৰু, বুঢ়ী হৈছোঁ যেতিয়া আৰু কঁকালে একেবাৰে কাম নকৰা হৈ গৈছে। 60-70 বছৰ বয়স হ'ল আহি। আৰু বোৱাৰীজনী কেনেকুৱা? ভালেই বুলি শুনিছোঁ বাৰু আমি। ইছ, ক'তনো ভাল, কাম কৰিবই নোখোজে। হয় নেকি? আমি আকৌ বৰ ভাল বুলি শুনিছিলোঁ। আমি আকৌ এনেকুৱা কাম কৰিবলৈ পালে একো যেনি নালাগে, সিহঁতে আঁতৰতে কাম দেখিলে 3 জাপ মাৰে। অঁ এনেকুৱাহে নেকি? আমি আকৌ ভাল বুলিহে শুনিছিলোঁ কিন্তু দেই। ল'ৰাটো অফিচ যোৱাৰ সময়তো একোটা খাই যাব নাপায়, দেৰি দেৰিকৈ উঠে। বহুত বেয়া দেখোন নহ'লে। বোৱাৰীজনী যেনেকুৱাই নহওক, আনিলে যেতিয়া তাইকে আঁকোৱালি লৈ ভালদৰে চলিব লাগিব। আৰু আপুনিতো শিকাই বুজাই ল'ব লাগিব। আপুনি যোৱাৰ পাছতো আপোনাৰ ল'ৰা আৰু বোৱাৰীয়ে ঘৰখন ধৰি ৰাখিব লাগিব। আৰু আপোনাৰ যিমানবোৰ সা সম্পত্তি জুৱেলাৰী আছে সকলোবোৰ বোৱাৰীকে দিব লাগিব। নাই নাই, মই কিয় দিম? মোৰ গাৰ আ অলংকাৰ সা সম্পত্তি মই মোৰ ছোৱালীজনীকহে দিম। মই বোৱাৰীক দিব নোৱাৰোঁ দেই। হ'ব দে, মোৰ দেৰি হৈ আছে, মই ঘৰলৈ যাওঁ। অঁ অঁ ঠিক আছে দিয়ক। মানুহে কোৱা মতেতো বোৱাৰীজনী ভালেই, কিন্তু এখেতে বা কিয় তেনেকৈ ক'লে নাজানো আৰু। মা, মই আহিলোঁ। মাজনী, তই ভালে আছনে? আছোঁ দিয়া আৰু মা। আইঅ, মোৰ ছোৱালীজনী ইমান কমজোৰ হৈ গৈছে। মাজনী, শহুৰৰ ঘৰত ভালদৰে আলপৈচান নধৰে নেকি তোক? কিনো কম মা, শহুৰৰ ঘৰখন জানো যিমানে যি নহওক আৰু মাৰ ঘৰখনৰ দৰে হ'ব পাৰে? আইঅ, মোৰ ছোৱালীজনী বহুত কষ্ট পাইছে ন? মোৰ কথা বাদ দিয়া মা, তোমাৰ কথা কোৱা। তোমাৰ ভালনে? আছোঁ আৰু দে নমৰাকে জীয়াই। কি হ'ল মা? বৌয়ে আকৌ তোমাক কিবা কৈছে নেকি? এইবিলাক কথা বাদ দিয়া ৰিচা। কেনেকৈ বাদ দিম মা? মোৰ মাক এজনী মানুহে অশান্তিৰ সৃষ্টি কৰি আছে আৰু মই এৰি দিব লাগিব নেকি? তুমি মোক এটাই কোৱা, বৌয়ে তোমাক কি কৰিলে? তুমি চিন্তা নকৰিবা মা, মই কি কৰিব লাগে মই ভালদৰে জানো। ৰিচা, ভালনে তোমাৰ? ঠিকে আছোঁ দিয়া। প্ৰশান্ত নাহিলে নেকি? নাই অহা, তেখেত বহুত বিজি হয়, আহিব নোৱাৰিলে। কি কামতনো বিজি? একচুৱেলি মা, তেখেত এজন মানুহৰ লগত বাহিৰলৈ গৈছে অফিচৰ কামত। সেইকাৰণে মই ভাবিলোঁ তেখেত ঘৰত নাথাকে যদি দুদিন মই ইয়ালৈকে আহি যাওঁ। ভালে কৰিলি আকৌ। এনেও কিমান দিনৰ মূৰত আহিছিলি, মোৰ মনতে পৰি আছিলে। আহিলি ভালে কৰিলি দে। তোৰ যেতিয়াই মন যায় তেতিয়া আহিবি আকৌ। এইখন তোৰে ঘৰ নহয় জানো? হ'ব দিয়া মা, এতিয়া মোৰ ভোক লাগিছে। কিবা এটা খোৱাবা নে ইয়াতে ৰখাই থবা? ব'লা ৰিচা, ভিতৰলৈ ব'লা। আৰু তুমি কি খাবা কোৱাচোন? তুমি যি খোৱা মই তাকেই বনাই দিম। বৌ, মোৰ পোলাও খাব মন গৈছে। ঠিক আছে দিয়া ৰিচা, মই বনাই দিম। মা, অঁ কি হ'ল? মই অলপ বজাৰৰ পৰা আহোঁ। ভণ্টিও আহিছে, তাতে বহুত কিবা কিবি বস্তু নোহোৱা হৈ আছে ঘৰত। ঠিক আছে যা নহ'লে। ঠিক আছে দিয়ক, নহ'লে মই যাওঁ। এইজনী সাংঘাতিক বস্তু, গম পালি? তোৰ আগতে এনেকৈ মিঠা মিঠাকৈ কথা কৈছে। ভালদৰে শিক্ষা দিব লাগিব এইজনীক। অঁ মা, ব'ল ব'ল আমি ৰুমলৈ যাওঁ। ঠিক আছে ব'লা। ভণ্টি, কি হ'ল? এনেকৈ কিয় মাতিছানো? মই কিবা জগৰ লগালোঁ নেকি? জগৰ লগোৱা নাই নেকি তুমি? মানে কোৱা আকৌ, মই যদি কিবা জগৰ লগাইছোঁ? আহা, জগৰ লগোৱা নাই, যেনিবা নাজানেই। কিয়নো কথাবোৰ ৰকাই পকাই কৈ আছা? চিধা চিধিকৈ কৈ দিয়া না। কুৰ্তি পিন্ধিবলৈ অধিকাৰ তোমাক কোনে দিলে? মানে কি বুজা নাই নেকি? তুমি এইখন ঘৰৰ বোৱাৰীহে, তুমি কুৰ্তি কিয় পিন্ধিবা? কুৰ্তিটো পিন্ধিছোঁ, ইয়াতনো কি বেয়াটো আছে? আৰু এখেতে পিন্ধিবলৈ কৈছে ইমান গৰমত সেইবোৰ পিন্ধি নাথাকিবা, কিবা এটা কমফৰ্টেবল পিন্ধিবা। আৰু মই দেখোন সদায় চাদৰ মেখেলাই পিন্ধোঁ, আৰু ইমান গৰমত কাম কৰিবলৈ অসুবিধা পাই আছিলোঁ, সেইকাৰণেহে পিন্ধিলোঁ। আৰু মোৰ বাৰ্থডেত এইযোৰ কাপোৰ মোক এখেতে গিফ্ট কৰিছিলে, সেইকাৰণে মোৰ পিন্ধিব মন গ'ল। আৰে কিয় ইমান চিঞৰি আছ তহঁতে? বোৱাৰী, ইয়াক কি পিন্ধিছ তই? মই তেতিয়াৰ পৰা এইটো কথাকে বুজাব বিচাৰি আছোঁ মা, কিন্তু মেডামে মোৰ ওপৰতে কথা শুনাই আছে।
মইহে বোলে ভুল কলো কাজিয়া কৰি আছে মোৰ লগত সমানে সমানে তৰ্ক কৰিছে মা ৰিচা মই তোমাৰ লগত একো কাজিয়া কৰা নাই মই এইটোহে ক'ব বিচাৰি আছিলো কুৰ্তিটো পিন্ধাতনো কি বেয়া হ'ল আৰু আজিকালি দেখোন সকলোৱে পিন্ধে কাৰ ঘৰত কোনে কি পিন্ধিছে সেইবোৰ মই চাই থাকিবলৈ যোৱা নাই আৰু মোক ক'বও নালাগে যাৰ ঘৰত যি চলে চলি থাকক কিন্তু মোৰ ঘৰত এইবোৰ নচলিব আৰু পিন্ধিছে তাকো দুপাটা নোলোৱাকে নচলিব দেই এইবোৰ খুলি পেলা হ'ব দিয়ক মা খুলি পেলাম আৰু মোৰ ছোৱালী পিন্ধিছে বুলি পিন্ধিছ নেকি তই তাই মোৰ ছোৱালী আৰু তই মোৰ বোৱাৰী গতিকে মই তোক যি কওঁ তই সেইটোৱে পিন্ধিব লাগিব এইজনে কি কৰি থাকে নাজানো আৰু ৰাতিপুৱাৰ পৰা চাহ অকণমান খোৱা নাই চাহ অকণমান দিব পাৰে নে নোৱাৰে বাৰু অনবৰতে ৰুমটোতে সোমাই থাকে ইমান কামৰ বাহানা দুখীয়া পিকু সুগৰৰ এইজনী ৰাকেশে কি পচন্দ কৰিলে সিহে জানে কিমান ক'লো এইজনীক আনিব নালাগে বুলি কথাই নুশুনিলে মাক সৰু হ'ল সেইজনীহে ডাঙৰ হ'ল তাৰ কাৰণে মা মোক মাতিছিলে কিয় তই ক'লা নেকি তই নুশুনা নেকি মাতিলে কি কৰি আছিলি কচোন তই মা মই ভাতকেইটা বনাই মই অকণমান পঢ়িব গৈছিলোঁ তই এতিয়া পঢ়ি ফুলাবি নেকি হা এতিয়া বোৱাৰী হ'লি এতিয়া পঢ়িব নালাগে তই বোৱাৰী হ'লে কি পঢ়িব নাপায় নেকি মা ৰাকেশে চাকৰি কৰে তই কৰিনো কি কৰিবি একো দৰকাৰ নাই পঢ়িব নালাগে ঘৰৰ কাম বন কৰ আৰে তই যদি পঢ়ি শুনি চাকৰি কৰ তেতিয়াহ'লে ঘৰৰ কাম বন কোনে কৰিব মা মই মানে ঘৰৰ কাম বন কৰিবলৈহে আহিলোঁ বাৰু ঠিকে আছে কাম বনৰ মাজতেতো মই পঢ়িবও লাগিব মোৰ কিবা এটা লক্ষ্য আছে নিজেই কৰাৰ সকলোৱে থাকেই দিয়কচোন নিজে কিবা এটা কৰাৰ হেঁপাহ এটা আপুনি তেনেকৈ কোৱাৰ কাৰণে মোৰ বহুত বেয়া লাগিছে মা হ'ব তোৰ বেয়া লাগিব নালাগে নহয় এতিয়া পঢ়িব নালাগে যা মোৰ কাৰণে চাহ একাপ আন আৰু বাথৰুমতে মই অলপ কাপোৰ থৈ আহিছোঁ সেইখিনি ধুগৈ হ'ব দিয়ক বাৰু মা আগতেতো পঢ়িব শুনিব নাপাইছিলেই পঢ়িবলৈ অঁ এতিয়া মানে মোৰ ল'ৰাৰ পইচাৰ ওপৰত তাই পঢ়িবলৈ আহিছে ঘৰকেইটা সোনকালে সাৰি লওঁ আকৌ ভণ্টিৰ মন পচন্দৰ বস্তু বনাই নিদিলে মায়ে তাকেই ক'ব মাৰনো কি আৰু দিনটো কাম কৰি থাকিলেও ইমান ভাল নাপায় মোক পিজ্জাবোৰ কিন্তু ধুনীয়া বনাইছে ন মা ধুনীয়া বনাইছে মা মোকো কিবা এটা খাব দিব লাগিছিল নেকি ৰাতিপুৱাৰ পৰা দেখোন একোৱে খোৱা নাই তোৰ আকৌ তাইলেহে চিন্তা লাগিলে নহয় মা মোক কথাটো কৈছোঁ আৰু পাকঘৰত চাগে বনাই কিমান খাই থাকে ঠিক নাই নোখোৱাকৈ ইমান সুস্থ হৈ ঘূৰি ফুৰিব পাৰিছে নেকি সেইটো হয় বাৰু পিছে মা ৰচোন তই কালিলৈ নগ'লে নহয়নে নহয় মা কালি যাবই লাগিব মানে এখেত আহিব যে ইমান দিনৰ মূৰত আহিছ মাৰ ঘৰলৈ আহিব মনে নাযায় ন আহিম দিয়া মা মই যাওঁ দিয়া ভাবিছিলোঁ কেইদিনমান থাকিবি তই আকৌ আজিহে যাবলৈ পালি এইযোৰ সোণৰ খাৰু ল এইযোৰ তই লৈ ল মই নিবিচাৰোঁ যে মই যোৱাৰ পাছত মোৰ বস্তুবোৰ বোৱাৰীজনী হাত কৰি লোৱাটো নিদিবা মা বকনো কিয় দিবা তোমাৰ একো নোহোৱালৈকেতো তুমি পিন্ধা নাই এই বুঢ়া বয়সতনো মই ক'ত পিন্ধিম এইবোৰ পিন্ধাৰ মোৰ কোনো চখ নাই দেই তই পিন্ধ তই ধুনীয়াকৈ ৰখা এইখিনি আৰু গৈ পেলাই নাপাহৰিবি ইমান দিনৰ মূৰত আহিছ সপ্তাহটোতে এবাৰ বা দুবাৰ আহিবিচোন লাহে লাহে মোৰ সকলোবোৰ গহনা আৰু পেঞ্চনো তোৰ নামত কৰি দিম মই তাইক একোৱে নিদিওঁ মই মোৰ ছোৱালীজনীকে দিম অঁ মা তুমি ইমান ভাল মাক আৰু জীয়েকে পাতি থকা কথাখিনি নিধিয়ে শুনিছিল আৰু কথাখিনি শুনি তাই বৰ দুখ পাইছিল মই সদায় এজনী ভাল বোৱাৰী হ'বলৈ কিমান চেষ্টা কৰিছোঁ লাগিলে দিনটো একোৱেই নাখাওঁ মায়ে পাছা সকলোবোৰ কামেই কৰোঁ কিন্তু তথাপি মই মাক সুখী কৰিব নোৱাৰিলোঁ নালাগে মোক মাৰ একোৱেই নালাগে কিন্তু মাৰ অন্তৰত মোৰ কাৰণে যে অকণমানো ঠাই নাই সেইকাৰণেহে মোৰ বহুত বেয়া লাগিছে তই ইয়াত কি কৰি আছ মানে হা মা ছোৱালীজনী যে যাবগৈ ওলাইছে ভাতকেইটা খাই যাব লাগে নে নালাগে তই জাননে নাই হ'ব মা মই বনাই দিম কি হ'ব মা সোনকালে বনা মা অ' মা কেনেকৈ আহিছিলেনো আপুনি এনেকৈ পৰিবলৈ কি কৰোঁ এতিয়া ৰাকেশলৈ ফোনটো কৰোঁ অঁ এখেতৰ মোবাইলো দেখোন ছুইচ অফ কিবা কৰি আছে ঠিক নাই আৰু ভণ্টিলৈ কি কৰোঁ এটা অঁ হেল্ল' ভণ্টি মা পৰি থাকিলে আমি মাক সোনকালে হস্পিটেল লৈ যাব লাগিব তুমি আহাচোন পাৰিলে আৰু টকাৰ অলপমান প্ৰয়োজন হ'ব পাৰে হেল্ল'
বৌ হেল্ল' নেটৱৰ্ক পোৱা নাই নেকি বৌ শুনা নাই নেটৱৰ্কটো ধুনীয়াকৈ পাই আছে ভণ্টি সোনকালে আহা না তুমি বৌ একো শুনা নাই তুমি পিছত ফোন কৰিবা মইতো সকলোবোৰ শুনি পায়ে আছোঁ ভণ্টি মিছাই কিয় মাতিলে মোক সোনকালে লৈ ব'ল মই মৰি থাকিম এতিয়া মা বলক মই লৈ যাম নিধি ছোৱালীজনীক মাতি পঠাচোন মোৰ গাটো খুব বেয়া কৰিছে আৰু মই পৰা বুলি জানিও তাই যে অহা নাই কিয় মা ভণ্টিক মই ফোন কৰিছিলোঁ আৰু তোৰ হাতত পইচা পাতিও নাই তই কেনেকৈ এইবোৰ কৰিবি ৰাকেশকো মাত মা তেখেতক ফোন কৰিছিলোঁ ছুইচ অফ মা চহৰত নাই এতিয়াও অফিচৰ কামত বাহিৰলৈ গৈছে ভণ্টিক ফোন কৰচোন ভণ্টি আহিলে অলপমান তাইও চম্ভালি ল'ব পাৰিব ৰখিবাচোন মা মই আকৌ এবাৰ ট্ৰাই কৰোঁ হেল্ল' ভণ্টি কি হ'ল বৌ মই একোৱে শুনি পোৱা নাই হেল্ল' আমিতো দুয়োজনীয়ে শুনি আছোঁ তোমাৰ মাত হেল্ল' হ'ব দিয়া মই পিছত ফোন কৰিম বুজিছোঁ মানে তাই মাত নহয় নেটৱৰ্ক নোপোৱাৰ বাহানা কৰিছে তোমাৰ মাক সময়মতে লৈ আহি তুমি বহুত ভাল কাম কৰিলা আৰু অকণমান যদি দেৰি কৰিলাহেঁতেন তেতিয়াহ'লে বহুত ডাঙৰ ঘটনা হৈ গ'ল হয় কিন্তু এটা কাম কৰিব লাগিব তোমালোকে অপাৰেশ্যনৰ বাবদ বহুতখিনি টকা খৰচ হ'ব 2-3 লাখমান টকা খৰচ হ'ব সেইখিনি যোগাৰ কৰা ঠিক আছে ডক্টৰ আপুনি একো চিন্তা নকৰিব আপুনি খালি অপাৰেশ্যনৰ কাৰণে চিন্তা কৰক কিন্তু ইমানবোৰ টকা হ'ব মা আপুনি চিন্তা কৰিব নালাগে আপুনি নিশ্চিন্ত হৈ থাকক এইখিনি সময়ত আপুনি বেছি টেনশ্যন ল'লে আৰু বেছি হৈ যাব হ'ব ডক্টৰ আপুনি অপাৰেশ্যনৰ কাৰণে যা যোগাৰ কৰক তুমি কিন্তু তোমাৰ মাক বহুত ভাল সময় আনিলা সেইকাৰণেহে বহুত ভাল হ'ল আৰু আমি চাৰ্জাৰীটো সোনকালে কৰিব পাৰিলোঁ এইবিলাক সকলো তোমাৰ কাৰণে হৈছে এতিয়া তোমাৰ মা সম্পূৰ্ণ সুস্থ একো চিন্তা কৰিবলগীয়া কাৰণ নাই ডক্টৰ মোৰ ল'ৰাটো যেতিয়া কাইলৈ আহিব মই সকলোবিলাক পইচা আপোনাক দি দিম হস্পিটেলৰ বিল সকলোবোৰ দিয়া হৈ গ'ল আপুনি খালি বেছিকৈ টেনশ্যন নল'ব আৰু আপোনাৰ বহুত আৰামৰ প্ৰয়োজন তুমি মাক চাবা দেই নিধি আপোনাৰ বোৱাৰী কিন্তু বহুত বুদ্ধিমান আৰু আপোনাৰ বোৱাৰীয়ে আপোনাক আলপৈচান ধৰিলে আপুনি সময়তকৈ আগতেই ঠিক হৈ যাব ইমান ভাল বোৱাৰী এজনী পাইছে আপুনি ঠিক আছে দিয়া মই প্ৰেছক্ৰিপশ্যনত যিখিনি ঔষধ পাতি লিখি দিছোঁ লৈ আহা নিধিয়ে ইমানবোৰ পইচা ক'ত পালে নিধি তই তোৰ নেকলেছডাল কি কৰিলি আৰু হাতত পিন্ধি থকা হাৰুযোৰ বুজিলোঁ মোৰ কাৰণে মানে তই সকলোবোৰ মই কি কৰিলোঁ ইমান ভাল বোৱাৰীজনীক মই ইমানকৈ কথা শুনালোঁ ইমান অত্যাচাৰ কৰিলোঁ নিজৰ ছোৱালীজনী আজি বিপদত গুচিয়ে গ'ল ফোনটো ৰিচিভ কৰিও নেটৱৰ্ক নোপোৱাৰ বাহানা কৰিলে কিন্তু এই দুখৰ সময়ত বোৱাৰীজনীহে মোৰ লগত থাকিল বোৱাৰী তই মোক ক্ষমা কৰি দিবি তোৰ লগত মই বৰ অন্যায় কৰিলোঁ মোৰ কাৰণে তই দেউতাৰ ঘৰৰ পৰা অনা নেকলেছ খাৰু সকলোবোৰ বিক্ৰী কৰি দিলি হ'ব মা মোৰ কাৰণে এইবোৰ ডাঙৰ নহয় আপুনিহে ডাঙৰ নাকান্দিব মা মই এইবিলাক কথা ধৰি থকা নাই নহয় বিমলা বাইদেউ তই বচোন আপোনাৰ বোৱাৰী ক'ত গ'ল আছে নিধি নিধি কি হ'লনো বোৱাৰীক কিয় লাগে তাই কিবা জগৰ লগাইছে নেকি লগাইছে আমাৰ গোটেই গাঁওখনকে লগাইছে গোটেই গাঁওখনকে জগৰ লগাইছে মানে নিধিয়ে আমাৰ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে মানে তাই APSCত অসমৰ ভিতৰতে 2য় স্থান পাইছে কি বাইদেউ আমাৰ বহুত ভাল লাগিছে আমি ভবাই নাছিলোঁ আমাৰ গাঁওখনলৈও যে এনেকুৱা এটা সুনাম কঢ়িয়াই আনিব কোনোবাই পাৰ্টি লাগিব দেই আমাক খুৰাদেউ নিধি কংগ্ৰেচুলেশ্যন থেংক ইউ খুৰা মই অলপ আগতে খবৰটো পালোঁ মানে এখেতে কল কৰিছিলে তুমি যে এজনী বোৱাৰী হৈও গোটেই ঘৰৰ দায়িত্ব লৈও ইমান ধুনীয়াকৈ যে গাঁওখনলৈ সুনাম কঢ়িয়াই আনিছা তাৰ কাৰণে বহুত ভাল লাগিছে হয় আকৌ তাইক মই পঢ়িবই দিয়া নাছিলোঁ অনবৰতে কামকে কৰোৱাই থাকিছিলোঁ আৰু তাই মনে বিচৰা মতে মই একোৱে কৰিব নিদিছিলোঁ আজি তাইৰ সঁচাকৈ আজি মোৰ বহুত ভাল লাগিছে ধন্যবাদ মা আৰু আপুনি আশীৰ্বাদ কৰিব মই যাতে আৰু ভাল কাম কৰিব পাৰোঁ মোৰ আশীৰ্বাদ সদায় আছে মাজনী মা মা তই কি খাবি ক তই ভাল পোৱা বনাই দিম আৰু মোৰ পৰা কিবা লাগিব নেকি তোক মা
আহি পাওঁতে তুমি তেনেকৈ ক'লা যে? তেনেকৈ নকৈ কেনেকৈ ক'ম হা? যেতিয়া বিপদ আছিল তেতিয়া মই তোক পোৱা নাছিলোঁ। তোক মই কিমান ফোন কৰিবলৈ কৈছিলোঁ, কিন্তু তই নেটৱৰ্ক নোপোৱাৰ বাহানা কৰি তই ফোনটো কাটি দিলি। নহয় মা। হ'ব, মই বুজি পাইছোঁ। তই মোক শিকাব নালাগে। ইমানো আৰু মই বুৰ্বক নহয়। যাক মই কেয়াৰ কৰিব লাগিছিল, যাক মই গুৰুত্ব আৰু মৰম কৰিব লাগিছিল, তাকেই মই দিয়া নাছিলোঁ। কিন্তু কিছুমান অলাগতিয়াল বস্তুকহে মই বেছি গুৰুত্ব দিছিলোঁ। তোক মই নিজৰ ছোৱালী বুলি ক'বলৈ লাজ লাগিছে। মা, তুমি কিয় তেনেকৈ কৈছানো? অঁ, মই এনেকৈয়ে কৈছোঁ। আৰু শুন, মই দিয়া খাৰুযোৰ আৰু ফুলিযোৰ উভতাই দিবি। সেইখিনি তই নহয়, বোৱাৰীজনীহে পোৱাৰ যোগ্য। বিপদৰ সময়ত তাই নিজৰ গাৰ গহনা বিক্ৰী কৰি মোক চিকিৎসা কৰালে, কিন্তু তই বিপদ দেখি পলালি। সঁচাকৈ যি হ'ল মোৰ ভালেই হ'ল। মই যে মানুহ চিনি পালোঁ, নহ'লে মই বোৱাৰীজনীক এনেই দুখ দি থাকিলোহেঁতেন। তেনেকৈ নক'বাচোন মা, প্লিজ। মোক 10,000 টকা এটাৰ প্ৰয়োজন হৈছে। মোৰ ওচৰত নাই 10,000 টকা। ক'ৰ পৰা লগৈ। এতিয়া যা মোৰ চকুৰ আগৰ পৰা। মা, যা বুলি কৈছোঁ নহয়।